सर्वमंगलमंगले शिवे सर्वसाधिके शरण्य त्र्यंबके गौरी नारायणी नमस्ते। नमस्कार प्रिय बंधुসকল, মোৰ ইউটিউব চেনেল এষ্টাছ কৰিবলৈ সকলোকে স্বাগত জনাইছো। আজি এটা মই বিশেষ ভিডিঅ' লৈ আহিছো বুধ গ্ৰহ, সকলোতকৈ ঘনিষ্ঠ গ্ৰহ, যেহেতু বৃশ্চিক ৰাশিত আছে, ৰবিৰ লগত আছে, বুধৰ যোগ হৈ আছে। বৰ্তমান যেহেতু বুধ 17 ডিগ্ৰীত আছে, 17 ডিগ্ৰীৰ পৰা বৰ্তমান 28 নৱেম্বৰৰ পৰা বক্ৰী হ'ব আৰু 9 ডিচেম্বৰত বক্ৰী ত্যাগ কৰিব। গতিকে 28 নৱেম্বৰৰ পৰা 9 ডিচেম্বৰলৈ আমাৰ কিছু ৰাশিফলৰ উথল পাথল হ'ব। কাৰণ আছে, কাৰণ কেইটা হৈছে 1 নম্বৰ, বুধ আৰু বৃহস্পতি সমাপ্তম হৈ আছে। যেহেতু বুধ বৃহস্পতি অতি শত্ৰু আৰু বুধ আছে নিজৰ ৰাশিৰ পৰা তৃতীয়ত। হয়তো জ্যোতিষৰ কিছুমান বস্তু আপোনালোকে বুজি নাপাব পাৰে, তথাপিও মই কৈ দিছোঁ। নিজৰ ৰাশি মানে নিজৰ ঘৰৰ পৰা তৃতীয়ত আছে বৃহস্পতি, আৰু বুধো আছে নিজৰ ৰাশিৰ পৰা তৃতীয়ত। আৰু এফালে যদি চোৱা যায়, বুধ আছে নিজৰ ৰাশিৰ পৰা ষষ্ঠত, বৃহস্পতিও নিজৰ ৰাশিৰ পৰা আছে ষষ্ঠত। তৃতীয় আৰু ষষ্ঠ, আৰু বুধ আৰু বৃহস্পতি পূৰ্ণ দৃষ্টিত আছে। বৃহস্পতিও বৰ্তমান বক্ৰী আৰু বুধো বৰ্তমান বক্ৰী আৰু পূৰ্ণ দৃষ্টি। গতিকে যিসকলৰ জাতক জাতিকাৰ অশুভ স্থানত আছে তেওঁলোকৰ শুভ ফল লাভ কৰিব, যিসকলৰ শুভ স্থানত আছে তেওঁলোকৰ কিছু অশুভ ফল লাভ কৰিব পাৰে। সেইকাৰণে আমি যদি চাওঁ, 3টা ভাগত ভাগ কৰিব পাৰি ৰাশিকেইটা। 4টা ৰাশিৰ অতি শুভ বুলি ক'ব পাৰি। কিছু স্বাস্থ্যৰ পক্ষে অশুভ যদিও ধন টকা পইচাৰ ক্ষেত্ৰত অতি শুভ। এইকেইদিনৰ ভিতৰত টকা পইচা কিন্তু অহা যোগ আছে 100%। এতিয়া আমি যদি চাওঁ, প্ৰথমতে 1 নম্বৰে চাওঁ বৃষ ৰাশি। বৃষ ৰাশিত যিহেতু বহি আছে বৃহস্পতি, বৃহস্পতি নিজৰ ৰাশিত বহি থাকিলে অতি অশুভ। এতিয়া যদি কথা হ'ল, যিহেতু সপ্তমত বহি আছে বুধ, আৰু বুধো বক্ৰী, বৃহস্পতি বক্ৰী, গতিকে অতি শুভ ফল লাভ কৰিব আপোনালোকে। যিহেতু অষ্টমপতি আপোনাৰ মৃত্যুস্থানৰ অধিপতি হৈ নিজৰ ৰাশিতে বহি আছে, গতিকে এই ক্ষেত্ৰত অশুভ ফল হ'লেও টকা পইচাৰ ক্ষেত্ৰত অতি শুভ বৃষ ৰাশিৰ কাৰণে। গতিকে আমি যদি চাওঁ, দ্বিতীয় চাওঁ কন্যা ৰাশি। কন্যা ৰাশিৰ যিহেতু নৱম স্থানত আছে বৃহস্পতি আৰু তৃতীয়ত আছে বুধ। তৃতীয়টো হৈছে মাৰক গ্ৰহ, আপোনাৰ ৰাশিৰ অধিপতি মাৰক স্থানত আছে, আৰু মাৰক স্থানৰ পৰা আকৌ ভাগ্যস্থানৰ বৃহস্পতিৰ লগত পূৰ্ণ দৃষ্টি কৰিছে, সম্বন্ধ কৰিছে। স্বাস্থ্যৰ কথা বেলেগ, কিন্তু ধনস্থানত কন্যা ৰাশিৰো অতি শুভ। মই বিশেষ আৰু কোৱা নাই, টকা পইচা অহা যোগ। যদি আমি চাওঁ বৃশ্চিক ৰাশি, বৃশ্চিক ৰাশিতে বহি আছে বুধ আৰু আপোনাৰ সপ্তমত বহি আছে বৃহস্পতি। এতিয়া বুধ আৰু বৃহস্পতি সম্বন্ধ হৈছে, সেইকাৰণে বৃশ্চিক ৰাশিৰো কিন্তু অতি শুভ। 1 নম্বৰত আছে আপোনালোকে। কুম্ভ ৰাশি যদি চাওঁ, কুম্ভ ৰাশিৰ পৰা 4ৰ্থত আছে বৃহস্পতি আৰু দ্বিতীয়পতি হৈ 4ৰ্থত আছে, আপোনাৰ ধনস্থানৰ অধিপতি হৈ 4ৰ্থত আছে। আৰু যদি চাওঁ আমি নৱম মানে সপ্তম স্থানৰ এফালে অষ্টম স্থানৰ অধিপতি হৈ আপোনাৰ 10ম স্থানত আছে। গতিকে মাৰক স্থানৰ অধিপতি হৈ কাৰক স্থানত আছে, আৰু কাৰক স্থানৰ অধিপতি হৈ মাৰক স্থানত আছে। এনেকৈও কিন্তু আপোনালোকৰো কুম্ভ ৰাশিৰ অতি শুভ ধন টকা পইচাৰ ক্ষেত্ৰত। মই বহুতখিনি বুজাই থকা নাই, যিহেতু আপোনালোকে বুজি নাপাব কোন গ্ৰহ ক'ত কি আছে। তথাপিও বুধ বক্ৰীৰ কাৰণে এই 4টা ৰাশিৰ অতি শুভ 1 নম্বৰ। যদি আমি চাওঁ 2 নম্বৰত চালে মেষ ৰাশি। মেষ ৰাশিৰ ধনস্থানত বহি আছে বৃহস্পতি আৰু অষ্টমত বহি আছে বুধ। গতিকে 2টা মাৰক স্থানতে বহি আছে, আৰু মাৰক স্থানৰ পৰা মাৰক স্থানত যিহেতু 2টা গ্ৰহ মাৰকপতি হৈ পূৰ্ণ দৃষ্টি দি আছে, গতিকে মেষ ৰাশিৰো ধন টকা পইচাৰ ক্ষেত্ৰত অতি শুভ, মানে 2য় স্থান। কৰ্কট ৰাশি যদি চাওঁ আমি, কৰ্কটৰ পৰা ষষ্ঠ, 1 2 3 4 5 6, গতিকে আপোনালোকৰ একাদশত আছে আৰু পঞ্চমত আছে। যিহেতু পঞ্চমত বুধ, একাদশত বৃহস্পতি। একাদশ হৈছে আই, পঞ্চম হৈছে আপোনাৰ উচ্চস্থান বা উচ্চ শিক্ষা। গতিকে কৰ্কট ৰাশিৰো কিছু শুভ বুলি ক'ব পাৰি। চাওঁ কৰ্কট ৰাশিৰ যিহেতু নৱমপতি, আৰু এইফালে হৈছে সপ্তমপতি বিবাহস্থানৰ অধিপতি। এনেকৈ যদি চোৱা যায়, এই ক্ষেত্ৰতো অতি শুভ। যদি চাওঁ আমি তুলা ৰাশি যিহেতু অষ্টম, মৃত্যুস্থানত বহি আছে বৃহস্পতি আৰু ধনস্থানত বহি আছে বুধ। আপোনালোকৰ দ্বাদশপতি আৰু ষষ্ঠপতি
গতিকে মাৰক স্থানৰ অধিপতি হৈ মাৰক স্থানত বহাৰ কাৰণেও বৃহস্পতিয়ে বৰ্তমান যিহেতু বক্ৰী বুধো বক্ৰী গতিকে তুলা ৰাশিৰো কিছু শুভ হ'ব দ্বিতীয় স্থান যদি আমি মকৰ ৰাশি তৃতীয় পতি মাৰক স্থানৰ অধিপতি আৰু যদি আমি এফালে ষষ্ঠপতি মাৰক স্থানৰ অধিপতি হৈ আপোনাৰো একাদশত আছে আৰু যেহেতু পঞ্চমত আছে বৃহস্পতি আপোনালোকৰ কিন্তু মানে মকৰ ৰাশিৰো কিছু টকা পইচা ক্ষেত্ৰত তৃতীয় স্থান যদি আমি চাওঁ কিছু অশুভ তৃতীয় নম্বৰত কন্যা ৰাশি যেহেতু মই প্ৰথমতে কৈছোঁ 1 নম্বৰটো আছিল 1 নম্বৰত ধন টকা পইচা ক্ষেত্ৰত অতি শুভ কিন্তু স্বাস্থ্যৰ প্ৰতি অলপমান যত্ন ল'ব আৰু যদি চাওঁ ধনুৰাশিৰ কিছু অশুভ তথাপি কিন্তু অকণমান ৰাজযোগ এইটো ষষ্ঠত আছে বৃহস্পতি আপোনাৰ ৰাশিৰ অধিপতি হৈ ধনুৰাশিৰো কিছু অশুভ থাকিলেও কিছু টকা পইচা ক্ষেত্ৰত অকণমান লাভ হ'ব যদি আমি চাওঁ পঞ্চমেশ কন্যা ৰাশি যিহেতু পঞ্চমেশ ধনুৰাশিৰো কিছু ষষ্ঠ গতিকে ঠিক তেনেকুৱা ৰাজযোগ থাকিলেও কিছু শুভ ফল লাভ কৰিব ধনুৰাশিৰ দৰে মীন ৰাশিৰো অধিপতি যিহেতু বৃহস্পতি আৰু বৃহস্পতি বহি আছে তৃতীয়ত আৰু ভাগ্য গৃহত বহি আছে বুধ মাৰক আৰু কাৰক স্থানৰ যিহেতু সম্পৰ্ক হৈছে সেইকাৰণে মীন ৰাশিৰো কিছু অকণ ধন টকা পইচা ক্ষেত্ৰত শুভ হ'ব কিন্তু স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব এনেকুৱা যদি চোৱা যায় আমাৰ ৰাশিকেইটা গতিকে এই 3টা ভাগত ভাগ কৰা হৈছে আপোনালোকৰ ৰাশিকেইটা অতি শুভ এইকেইদিনত কিন্তু ধন টকা পইচাৰ ক্ষেত্ৰত আগবাঢ়িব পাৰিব আপোনালোকে কৰ্ম কৰক যিকোনো কৰ্ম বিশেষকৈ বৃষ ৰাশি কন্যা ৰাশি বৃশ্চিক ৰাশি আৰু কুম্ভ ৰাশি এইকেইটাৰ অতি শুভ আপোনালোকে কিন্তু ধন টকা পইচাৰ ক্ষেত্ৰত 28 নৱেম্বৰৰ পৰা 9 ডিচেম্বৰলৈ আগবাঢ়ক সকলো কামতে আগবাঢ়িব পাৰিব ছাকচেছ হ'ব আৰু যদি কিবা সুধিবলগীয়া থাকে আপোনালোকে সুধিব পাৰে ধন্যবাদ